প্ৰথমে চাই লওক এইগৰাকী ছাত্ৰক নাম আনোৱাৰ হক বয়স 16 অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰগৰাকীক যোৱা 19 মাৰ্চ 2025 তাৰিখ বুধবাৰে পুৱাৰ ভাগত স্থানীয় সূৰ্য চেত্ৰী সুৰেশ বাহাদুৰ চেত্ৰী গোপাল চেত্ৰী আৰু মাইলা চেত্ৰী নামৰ এক পৰিয়ালে ছাত্ৰগৰাকীক তেওঁলোকৰ ঘৰত নি হাত বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ ঘটনাৰ বিৱৰণী মতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত আবিদুৰ ৰহমানৰ পৰিয়ালে সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰে যে সূৰ্য চেত্ৰী আৰু আবিদুৰ ৰহমান নামৰ ব্যক্তিৰ মাজত পথাৰত তৰ্কাতৰ্কি আৰু হতাহতি হৈছিল আবিদুৰ ৰহমানক অকলশৰে পাই পদকীয়াসকলে মাৰপিট কৰি কাপোৰ কানি ফালি দিয়ে পিছত আবিদুৰ ৰহমান নিজৰ বাসগৃহত আহে আৰু কিছু সময় পিছত আবিদুৰ ৰহমানৰ ভতিজা আনোৱাৰ হকক পুৱাৰ ভাগত পদকীয় সূৰ্য চেত্ৰী সুৰেশ বাহাদুৰ চেত্ৰী গোপাল চেত্ৰী আৰু মাইলা চেত্ৰী নামৰ কেইজনমানে নিজৰ ঘৰত লৈ বান্ধি ৰাখে আনোৱাৰ হকৰ ঘৰত এইগৰাকী মহিলাই ছাত্ৰজনক লৈ যোৱা দেখা পায় আৰু মহিলাজনী দেখা পায় পদকীয়াসকলৰ তাত যায় পৰিতাপৰ বিষয় এয়া যে মহিলাগৰাকী গৰ্ভৱতী আছিল আৰু মহিলাজনীক মাৰপিট কৰাৰ অভিযোগ কৰে মহিলাজনীয়ে নিজেই পথাৰৰ পৰা মহিলাজনী ঘৰত অহাৰ পিছত ঘৰৰ মানুহক অৱগত কৰে পিছে ছাত্ৰজনক ধৰি লৈ যোৱা ছাত্ৰজনৰ ঘৰৰ পৰা 5-6 জন লোক ছাত্ৰজনক উদ্ধাৰ কৰিব যায় সূৰ্য চেত্ৰী সুৰেশ বাহাদুৰ চেত্ৰী আদিক সোধপোছ কৰাত সূৰ্য চেত্ৰীৰ পৰিয়ালে ছাত্ৰগৰাকী ঘৰৰ মানুহবোৰক দা লাঠি লৈ মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰু ছাত্ৰজনক বন্ধৰ পৰা উদ্ধাৰ কৰে আৰু ৰাখক মাৰি আৰক্ষী চকীয়েও দুই পক্ষক আপোচ কৰি দি মিলাই দিয়ে কিন্তু এই ঘটনাই পুনৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ সূৰ্য চেত্ৰীৰ পৰিয়ালে গোচৰ ৰুজু কৰে আৰু সম্পূৰ্ণ মিছা অভিযোগ কৰে বুলি অভিযোগ উত্থাপন কৰে আবিদুৰ ৰহমানৰ পৰিয়ালে নিউজ টেক্স ৰিপৰ্ট মাতৃভূমি নিউজ অসম আপোনাৰ নাম কি মোহাম্মদ আবিদুৰ ৰহমান ওৰফে ফকিৰ আলী হয় যোৱা বুধবাৰে 19 তাৰিখে পুৱাই 9টামান বজাত মই গৰু লৈ গৈছোঁ পথাৰত মোৰ পেহীৰ মাটিত গৰু বান্ধি আহি আছোঁ ঘাঁহ খাবলৈ মই আহি আছোঁ অহাৰ পিছত পথাৰৰ মাজত দুজন ল'ৰা সূৰ্য আৰু কি নাম ক'লে সুৰেশ বাহাদুৰ দুটা ল'ৰা সূৰ্য চেত্ৰী বাহাদুৰ এই দুটা ল'ৰা যাই আছে ট্ৰেক্টৰৰ ওচৰত যাই আছে আমাক ডাইৰেক্ট ভেৰি ক'লে যে ইয়াত গৰু বান্ধা নহ'ব ইয়াত গৰু বান্ধিলে মই খেদি দিম ইয়াৰ পৰা মই ক'লোঁ যে ইয়াত গৰু বান্ধিলেনো কি হ'ব পথাৰৰ মাজত আমাৰ ইহে খেতি আছে বেলেগতো খেতি নাই আমি আৰু বেলেগৰ খেতিত গৰু বান্ধা নাই কি হ'ব খেদি দিলে নাই এতিয়া মই খেদি দিম মই ক'লোঁ যে যদি খেদি দিয়ে তেনেহ'লে মোৰ সন্মুখত খেদাই দিয়ে মই লৈ আহিম পিছত ক'লে তোৰ বাপৰ মাটিত গৰু বান্ধিছোঁ নেকি পিছত মই দ্বিতীয়বাৰ মই ক'লোঁ যে মোৰ তোৰ বাপৰ মাটিত বান্ধিছ নেকি সেইকাৰণে কোৱাতে লগে লগে মোক আহি থাপত কৰি ধৰি মোক থাপৰো মাৰিলে মোৰ গেঞ্জি চেঞ্জি ফটাই দিলে হতাহতি কৰিলে এই হোৱাৰ পিছত মই আহি যাওঁ ঘৰত আহি গ'লোঁ পিছত কিছুমানখন পিছত আমাৰ ল'ৰাটো ভাতিজাটো ৰাস্তা দি গৈ আছে মাইলা আৰু গোপাল আৰু পথাৰৰ পৰা গৰু বান্ধি আহি আছিল হয় গৰু বান্ধি আহিছিল পিছত সিহঁতে এটেক কৰি লৈ আহিল মাইলা চেত্ৰী আৰু গোপাল চেত্ৰী আৰু সূৰ্য চেত্ৰী লৈ আহি ঘৰত বান্ধি ৰাখিলে কিডনেপ কৰি বান্ধি ৰাখিলে পিছত আমি শুনা পালোঁ শুনাৰ পিছত আমি গোটাইখিনি 4-5জন মানুহ 4-5জন মান গ'লোঁ যোৱাৰ পিছত ইহঁতে হাল্লা কৰি আছে পিছত আমি সূৰ্য বাহাদুৰ চেত্ৰীৰ ঘৰত গৈছিলোঁ হয় গৈ পেলাই আমি চালোঁ বস্তুটো সঁচাকৈ বান্ধি ৰাখিছে পিছত আমি লগে লগে আৰক্ষীক ফোন কৰিলোঁ ফোন কৰাৰ পিছত আৰক্ষীয়ে ক'লে আমি গৈ আছোঁ ইয়াৰ মাজতে দা লাঠি লৈ আহি আমাক মাৰিব বিচাৰিছে চেত্ৰী বাহাদুৰে দা লৈ মাৰিব বিচাৰিছে আমাৰ তাত ভিডিঅ' আছে তাৰপিছত মাৰিব আহি আছে সিহঁতে খুব ঢাপটো মাৰিলে মাৰাৰ পিছত আমাৰ সৰু ভাইটিৰ আঙুলিটো কাটিলে মোৰো আঙুলি কাটিলে মই বাচি আহিলোঁ অহাৰ পিছত মোৰ সৰু ভাইটিৰ বোৱাৰীটো তাত আছিল ইয়াক লাত মাৰি পেলাই দিলে আহি আৰক্ষী ছাৰ আহি নিজে পালে আৰু পৰুপটো আছে মাৰাটো সৰু ভাইটিৰ বোৱাৰীটো আৰক্ষী আহি কিনি এই ল'ৰাটোক উদ্ধাৰ কৰি লৈ আহে 16 বছৰ ক্লাছ 8 হয় হয়
আৰু কেছ হ'ল আৰক্ষী হোৱাৰ পিছত ইহঁতে হুলস্থুল হ'ল। হুলস্থুল হোৱাৰ পিছত আমি কেইটামান 4জনক লৈ গ'লে আৰক্ষীয়ে, সিহঁতক 2টাক লৈ গ'ল। লোৱাৰ পিছত আৰক্ষীয়ে ছাৰে গোটেইটো লৈ কিনি মিলাই দিলে। মিলাই দিয়া কেছটো আৱস্থামা হৈ গ'ল। আমাৰ মাজৰমাৰীৰ লক্ষীনাথো আছিলে, সিহঁতে সুন্দৰভাৱে মিলাই দিলে। আমাৰ আৰক্ষী ছাৰো মিলাই দিলে সুন্দৰভাৱে, যে দ্বিতীয়বাৰ যদি আৰু এনেকুৱা কাজিয়া ফেচাদ নহয়, ভাই মিলি চলি থাকিবা। পিছত আমি আহিলোঁ। অহাৰ পিছত দ্বিতীয়বাৰ ঢেকীয়াজুলি আৰক্ষী থানাত গৈ কিনি মিছা ভুৱা বুলি নিউজ বনাই দিলে যে আমি 3 মাহ হ'ল, হয়, এইটো স্কুলৰ ল'ৰাটো হেৰি নহয় বা ক্লাছ 8ৰ নহয় বা কি হৈছিল? হুলস্থুল হোৱাৰ পিছত যে আমাৰ বিৰুদ্ধে ফেক নিউজ বনাইছে। আপোনালোকৰ বিৰুদ্ধে? হয়, আমালোকৰ বিৰুদ্ধে বনাইছে, থাৰ্ড পাৰ্টি আৰু সংগঠনৰ লোকে। পাথাৰত গেছিলাম গরু খাওয়ার জন্য, গরু খেতাম মধ্যে যাই দিয়ে আমার দাদা ডাক মারতেছে, হাল্লা করি আছে। পরে আমি গেছি, যাই সারি আমি হাল্লা করছি। আমার ভাতিজাটাও গেছে, আমার ভাতিজাটাও ধরি মারছে। আমি গেছি, আমাকেও ধরি মারছে। 7 মাসের ডেলিভারি, আমাকে ধরি মারছে। পেড়ের মধ্যে নাতি মারছে, কোমরের মধ্যে বাড়ি মারছে। হ্যাঁ, এর নাম মানে মোহাম্মদ অবিদুর রহমান। মানে সি বুধবাৰ দিনা 19 তাৰিখে গৰু বান্ধিব গৈছিল পথাৰত গৰু বান্ধি আহোঁতে সূৰ্য বাহাদুৰ ছেত্ৰী আৰু সূৰ্য বাহাদুৰ এই 2জন মানুহ মানে তেখেতক সোধে গৰু বান্ধিব ইয়াত নোৱাৰিবা। পিছত মানে সি হয় এই কথা পাতা লৈ তাৰ লগত তৰ্কাতৰ্কি লাগিলে। তৰ্কাতৰ্কি লাগোঁতে মানে ঢাকি হ'ল। তেখেতে ক'লে বোলে তোমাৰ বাপৰ মাৰিত গৰু বান্ধিছে নেকি? তাৰপিছত সেই ইমামজনে ক'লে বোলে তোমাৰ বাপৰ মাটিত নহয়, আমাৰ বাপৰ মাটিত নহয়, আমাৰ পিহিৰ মাটিত বান্ধিছোঁ। তোমাৰ বাপৰ মাটি নেকি এইখন মাটি? এইটো মেধি মাটি, তে তোমাৰ কিনো হ'ল? এই কথা কওঁতে মানে ইমামক মানে কেইটামান ঘুচি ঢাকা মাৰিলে, কাপোৰখানি ফাটাই দিলে। ফাটাই দিয়াৰ পিছত ইমান ঘৰত লৈ গুচি আহিলে, ঘৰত আহি গ'ল। অহাৰ পিছত মানে আমাৰ আনোৱাৰ নামৰ এটা ল'ৰা ক্লাছ 8ত পঢ়ি থকা, বয়স 16 বছৰ, কিছু সময় পিছত এই গৰু বান্ধি আহোঁতে ইহঁতৰ ঘৰৰ ওচৰত এই সূৰ্য বাহাদুৰ, গোপাল আৰু সুৰেশ, এই 3টা ল'ৰাই মানে এই আনোৱাৰ নামৰ ল'ৰাটোক এটেক কৰি লৈ যায়, কিডনেপ কৰি লৈ যায়। লৈ যোৱাৰ পিছত মানে ঘৰত লৈ বান্ধি থৈ দিছে, দৰ্জা বন্ধ কৰি থোৱাৰ পিছত মানে এই আমি শুনা পাই মানে 4-5জন মানুহ গৈছোঁ তাত। যোৱাৰ পিছত ইহঁতে কি কৰিলে, এই আমাক ইহঁতে দা লাঠি লৈ মানে সুধিব গৈছিলোঁ। ইহঁতে মানে ঘৰতো যোৱা নাই, আমি ৰাস্তাতে আছিলোঁ। সুধিব যোৱাত মানে ইহঁতে খুৰবি দা কিবা কিবি জোঙা লৈ ওলাই আহি মানে আমাক মানে কেইজনক মাৰিলেও মানে কিবা কৰিলে, হুলস্থুল লগাই দিলে। আমাৰ ডেলিভাৰী মানুহজনী এটা আছিল বোৱাৰী, মহিলা মানুহ, এওঁকো আহি লাত মাৰিলে। লাত মাৰাৰ পিছত তাৰপিছত মানে এইটো হাল্লা কৰি থাকোঁতে, মাৰপিট কৰি থাকোঁতে বহুত হুলস্থুল। তাৰপিছত আৰক্ষী থানাত মানে ফোন কৰা হ'ল। আমিও আমালোকে ফোন কৰিছোঁ। ফোন কৰাৰ পিছত মানে আৰক্ষী আহিছে। আহি তাৰপিছত ল'ৰাজনক উদ্ধাৰ কৰি তাৰপিছত মানে আমাৰ এইফালে 4জন মানুহ, ইহঁতৰ 2টা মানুহ, তাৰপিছত মানে থানালৈ লৈ গ'ল। থানালৈ লৈ যায় মানে তাৰপিছত মানে পোষ্টমৰ্টম কৰি কিবা কিবি কৰি মেডিকেল কৰি তাৰপিছত মানে আমাৰ 2 পাৰ্টিক মিলিব দিলে। মিলাৰ পিছত মানে আমি 2 পাৰ্টি মিলাৰ পিছত মানে কাগজ আফচনামা লিখি আমি জমা দিলোঁ থানাত, আৰক্ষী থানাত। জমা দিয়াৰ পিছত আমি গুচি আহিলোঁ। গুচি অহাৰ পিছত লাষ্টত মানে থাৰ্ড পাৰ্টিয়ে কেইটামান মানুহ মানে থাৰ্ড পাৰ্টি ওলাই এতিয়া মানে আকৌ ঢেকীয়াজুলি থানাত গৈ মিছা ভুৱা মানে আকৌ কেছ লগাই আকৌ নিউজত উঠাই দিলে। এই হুলস্থুলটো মানে মিছা, মানে একদম ভুৱা, কাম নাই মানে একদম। নিউজটো যে হুলস্থুল যে হুলস্থুল একদম মিছা এটা ভিডিঅ' কৰি মানে ভুৱা আমাৰ মানে বিৰুদ্ধে নিউজটো ওলাইছে।
আমি যে ইয়াতে আছোঁ বসবাস কৰোঁ আমাৰ ককা বা আমাৰ আইতা আমাৰ দেউতা আমি ইয়াতে জন্ম আমি ইয়াত যে হিন্দু মুছলমান আছোঁ আমি বিভিন্ন ধৰণৰ জাতি আছোঁ জনগোষ্ঠী আমি কোনোদিন হাই কাজিয়া কৰা নাছিলোঁ সকলোৱে মিলি চলি আছিলোঁ এতিয়া মানে আকৌ এই কাজিয়াটো যে হৈ গ'ল মিলিছিলোঁ মানে থানাত গৈ মিলি পেলাই আকৌ আভোচনামা দি পেলাই এই পিছত থাৰ্ড পাৰ্টি আহি গ'লোঁ অহাৰ পিছত মানে থাৰ্ড পাৰ্টি এটা কিছুমানে থাৰ্ড পাৰ্টি মানুহ মানে ওলাই যায় মানে আকৌ ঢেকীজুলি আৰক্ষী থানা গৈ গোচৰ দি পেলাই আকৌ নিউজটো ভুৱা নিউজ আমাৰ নামত মানে পঠাই দিলে থাৰ্ড পাৰ্টিৰ মানুহ সন্তোষ তাৰপিছত যুৱৰাজ ছেত্ৰী পনজিত তেখেতসকলে মানে অজয় তেখেতসকলে মানে থাৰ্ড পাৰ্টিৰ মানুহ ওলাই আমাৰ এইখন ভুৱা নিউজ আমাক ওলাই দিলে তেখেতসকলে মানে ইহঁতৰ নেপালীহঁতৰ মানে একো নহয় বাঙালী মানুহ নেপালী মানুহ এটা অন্য মানুহ ইহঁতৰ গোষ্ঠীও নহয় খানদানো নহয় প্ৰিন্সিপাল যুৱৰাজ ছেত্ৰী ইংলিছ মিডিয়ামৰ প্ৰিন্সিপাল হয় স্থানীয় স্কুলৰ প্ৰিন্সিপাল ইংলিছ মিডিয়ামৰ আৰু তাৰে আনোৱাৰ হুছেইন যে তাৰে ষ্টুডেণ্ট তাক মানে যেতিয়া কিডনেপ কৰিছে তাক মানে ফোন কৰা হৈছিল ফোন কৰাৰ ক্ষেত্ৰত যুৱৰাজ ছেত্ৰী ফোন উঠাই তাৰপিছত ফোনটো কাটি দিলে সি আৰু ইয়াত নাহিলে আমাৰ ফোন চাব অহা নাই নকৰিলে সহায় নকৰিলে এনেকৈ মানে কাৰ্যকাল কৰিলে ডাঙৰ কৰিলে বস্তুটো